ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ। বন্ধুসকল, আমি ইতিমধ্যে আগবঢ়াই থকা অসমীয়া নৱবৰ্ষৰ বাৰ্ষিক ৰাশিফল গণনাৰ এইটো তৃতীয় খণ্ডৰ ভিডিঅ'। এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব সিংহ, কন্যা, তুলা আৰু বৃশ্চিক ৰাশি এই চাৰিটা ৰাশিৰ অসমীয়া নৱবৰ্ষ কেনে যাব তাৰ বাৰ্ষিক ৰাশিফল সম্পূৰ্ণ বিস্তৃতভাৱে জানিব পাৰিব। বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু বন্ধুসকল, ভিডিঅ'টো কেনে পাইছে কমেণ্টত জনাব আৰু এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। এতিয়া আমি ভিডিঅ'লৈ আগবাঢ়োঁ। এতিয়া আমি পোনপ্ৰথমে আলোচনা কৰিম সিংহ ৰাশিৰ অসমীয়া নৱবৰ্ষৰ বাৰ্ষিক ৰাশিফল গণনা সামগ্ৰিক বিশ্লেষণ। অসমীয়া নৱবৰ্ষ 1433 ভাস্কৰাব্দ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে এক অত্যন্ত ইতিবাচক আৰু শক্তিপূৰ্ণ বছৰ হিচাপে পৰিগণিত হ'ব। আপোনাৰ আত্মবিশ্বাস আৰু কৰ্মোদ্যমে বৃদ্ধি পাব। এই বছৰটোত গ্ৰহৰ অৱস্থানে আপোনাক নেতৃত্ব প্ৰদানৰ সুযোগ দিব। এই বছৰটোত কি কি ক্ষেত্ৰত লাভ হ'ব? ৰাজহুৱা সন্মান বৃদ্ধি পাব। ৰাজনৈতিক বা সামাজিক ক্ষেত্ৰ আৰু স্থাৱৰ সম্পত্তি ক্ৰয়ৰ কৰাৰ ক্ষেত্ৰত এই বছৰটোত আপুনি লাভৱান হ'ব পাৰিব। কি কি ক্ষেত্ৰত এই বছৰটো সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে? অতিৰিক্ত অহংকাৰ আৰু হঠাতে খং নিয়ন্ত্ৰণ কৰিব লাগিব, নহ'লে আপোনাৰ হোৱা কাম বেয়া হৈ যাব পাৰে। সেইটো কাৰণে আপুনি নিজৰ খং এই বছৰটোত নিয়ন্ত্ৰণ কৰি ৰাখিব। ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱন কেনে হ'ব এই বছৰটো? প্ৰেমৰ ক্ষেত্ৰত বছৰটো মধুৰ হ'ব। দাম্পত্য জীৱনত বুজাবুজি বাঢ়িব। অৱশ্যে বছৰৰ মাজভাগত জীৱনসংগীৰ স্বাস্থ্যক লৈ অলপ সমস্যা বা সামান্য চিন্তাত পৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত বিদ্যাৰ্থীসকলৰ বাবে এই বছৰটো এটা অনুকূল বছৰ হিচাপে পৰিগণিত হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভৰ পূৰ্ণ সুযোগ আছে এই বছৰটোত। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন প্ৰশংসনীয় হ'ব আৰু পদোন্নতিৰো সুযোগ এই বছৰটোত লাভ কৰিব। ব্যৱসায়ীসকলে নতুন বজাৰ দখল কৰাত এই বছৰটো সফল হ'ব। আৰ্থিক দিশত এই বছৰটো টনকিয়াল হ'ব। পুৰণি ঋণৰ পৰা মুক্তি পোৱাৰো এই বছৰটোত সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰ, পেটৰ সৰুৱা সমস্যাই আমনি কৰিব পাৰে। খাদ্যাভ্যাসত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। জ্যোতিষৰ উপায় হৈছে প্ৰতিদিনে ৰাতিপুৱা উদিত সূৰ্য দেৱতাক তামৰ পাত্ৰ, পানী আৰু ৰঙা ফুল দি অৰ্ঘ্য প্ৰদান কৰিব। দেওবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিয়ে সুফল লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটো যাতে শুভ হয় তাৰেই কামনা কৰিছোঁ। আৰু এইখিনি নিয়ম পালন কৰিলে আপোনাৰ বছৰটোত যিখিনি কুফল আছিলে সেইখিনি সুফল লৈ পৰিগণিত হ'ব বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এতিয়া ইয়াৰ পিছত ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। কন্যা ৰাশিৰ বাবে এই নৱবৰ্ষটো মিশ্ৰিত ফলদায়ক হ'ব। বৰ্ষচক্ৰ গণনা অনুসৰি আপুনি এই বছৰ নিজৰ বুদ্ধি আৰু পৰিশ্ৰমৰ বলত সকলো বাধা অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। কি কি ক্ষেত্ৰত আপুনি লাভৱান হ'ব পাৰিব? গৱেষণা, লেখা মেলা আৰু বিদেশৰ সৈতে জড়িত ব্যৱসায়ত এই বছৰটোত আপুনি লাভৱান হ'ব পাৰিব। কি ক্ষেত্ৰত আপুনি অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে? অপ্ৰয়োজনীয় খৰচ, ঋণ লোৱা, গুপ্ত শত্ৰুৰ পৰা অলপ এই বছৰটো সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। কাৰোকে আপুনি অন্ধ বিশ্বাস নকৰিব। ব্যক্তিগত আৰু প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ জীৱনত সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে এই বছৰটোত। দাম্পত্য জীৱনত ইজনে সিজনক সময় দিয়াটো অত্যন্ত প্ৰয়োজনীয় হ'ব। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষা গ্ৰহণৰ বাবে বিদেশলৈ যোৱাৰ সপোন পূৰণ হ'ব পাৰে এই বছৰটোত, কিন্তু পঢ়া শুনাত একাগ্ৰতা বজাই ৰখাটো প্ৰত্যাহ্বানজনক হ'ব। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত চাকৰিয়ালসকলে নিজৰ কামত অধিক মনোযোগ দিব লাগিব। ব্যৱসায়ত বিনিয়োগ কৰোঁতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয় ল'ব। আৰ্থিক দিশ, আয়ৰ সমান্তৰালভাৱে ব্যয় বৃদ্ধি পাব। সঞ্চয়ৰ ওপৰত বিশেষ ধ্যান নিদিলে আৰ্থিক সংকটত পৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ুৰোগ, ছালৰ সমস্যা, মানসিক চাপে আমনি কৰিব পাৰে। যোগ আৰু ধ্যান অভ্যাস কৰক। জ্যোতিষৰ উপায় হৈছে এই বছৰটোৰ বাবে বুধবাৰে গণেশ ভগৱানক দুৰ্বা অৰ্পণ কৰিব আৰু সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিবলৈ চেষ্টা কৰিব। গৰুক সেউজীয়া ঘাঁহ খোৱালে আপোনাৰ এই বছৰটোৰ গ্ৰহদোষ খণ্ডন হ'ব। আশা কৰোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটো সুফলেৰে আৰু
ধন সম্পত্তিৰে ভৰি পৰক তাৰ এই কামনাৰে আজিৰ পিছত ৰাশিলৈ আগবাঢ়িছোঁ। ইয়াৰ পিছত ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। অসমীয়া পঞ্জিকা মতে তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে 1433 বৰ্ষটো যথেষ্ট আনন্দদায়ক আৰু ভাৰসাম্যপূৰ্ণ হ'ব। আপোনাৰ ব্যক্তিত্বৰ আকৰ্ষণ বাঢ়িব আৰু সমাজত জনপ্ৰিয়তা লাভ কৰিব। কি ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব বা লাভৱান হ'ব লাগিব সেইখিনি বিষয়তে আলোচনা কৰিম। লাভৱান হ'বলগীয়া দিশসমূহ হৈছে কলা, মনোৰঞ্জন, সৌন্দৰ্য চৰ্চা আৰু অংশীদাৰী ব্যৱসায়ত। আৰু সাৱধান হোৱাৰ ক্ষেত্ৰসমূহ হৈছে আইনী মেৰ পাক, পৰিয়ালৰ সম্পত্তি বিবাদৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ চেষ্টা কৰিব। ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত অবিবাহিতসকলৰ বাবে বিবাহৰ সুন্দৰ যোগ আছে। প্ৰেমিক প্ৰেমিকাৰ সম্পৰ্ক বিবাহলৈ এই বছৰটোত ৰূপান্তৰিত হ'ব পাৰে। দাম্পত্য জীৱন সুখময় হ'ব। শিক্ষাৰ ক্ষেত্ৰত কলা আৰু বাণিজ্য শাখাৰ বিদ্যাৰ্থীসকলে আশানুৰূপ ফল লাভ কৰিব পাৰিব। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। ব্যৱসায়ত নতুন অংশীদাৰ যুক্ত হোৱাৰ সম্ভাৱনা আছে, যিয়ে ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰিব এই বছৰটোৰ ভিতৰত। আৰ্থিক দিশৰ ক্ষেত্ৰত আৰ্থিক দিশ অতি সুন্দৰ হ'ব। আয়ৰ একাধিক উৎস মুকলি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত চকুৰ সমস্যা, কঁকালৰ বিষৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। জ্যোতিষৰ উপায় হৈছে শুক্ৰবাৰে বগা সুগন্ধি ফুল লৈ মা লক্ষ্মী বা মা দুৰ্গাৰ উপাসনা কৰিব। দুখীয়াক বগা মিঠাই বা চাউল দান কৰিলে এই বছৰটোৰ কুফলবোৰ নাশ হৈ সুফল লাভ কৰিব পাৰিব। আশা কৰোঁ তুলা ৰাশিৰ এই বছৰটোৰ সুফল লাভ কৰক তাৰ এই কামনাৰে ইয়াৰ পিছত ৰাশিলৈ আগবাঢ়িছোঁ। ইয়াৰ পিছত ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। বৃশ্চিক ৰাশিৰ বাবে এই বছৰটো পৰিৱৰ্তনশীল আৰু ৰোমাঞ্চকৰ হ'ব। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱে আপোনাৰ জীৱনত বহুতো নতুন অভিজ্ঞতা প্ৰদান কৰিব। আপোনাৰ গুপ্ত প্ৰতিভাৰ এই বছৰটোত বিকাশ ঘটিব। কি ক্ষেত্ৰত আপুনি লাভৱান হ'ব এই বছৰটোত? পৈতৃক সম্পত্তি, বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু মাটি বাৰীৰ লেনদেনত এই বছৰটোত লাভৱান হ'ব পাৰিব। কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব? হঠাতে আৱেগিক হৈ লোৱা সিদ্ধান্ত আৰু যান বাহন চলাওঁতে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব এই বছৰটোত। ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেম জীৱনত গভীৰতা বাঢ়িব যদিও সৰু সুৰা কথাত অভিমান কৰা স্বভাৱটোৱে দূৰত্ব আনিব পাৰে। দাম্পত্য জীৱনত বিশ্বাস বজাই ৰাখিবলৈ চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত চিকিৎসা, বিজ্ঞান আৰু অভিযান্ত্ৰিক বিদ্যাৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষ সফলতা লাভ কৰিব পাৰিব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত গুৰুত্বপূৰ্ণ দায়িত্ব এই বছৰটো আহি পৰিব পাৰে। ব্যৱসায়ত আপুনি ডাঙৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব বছৰটোত। আৰ্থিক দিশত আৰ্থিক স্থিতি মজবুত হ'ব, কিন্তু পৰিয়ালৰ কোনো সদস্যৰ চিকিৎসাৰ বাবে হঠাতে ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ আৰু গুপ্ত ৰোগৰ প্ৰতি বিশেষ ধ্যান দিব। আপুনি প্ৰাণ কৰি থাকিব এই বছৰটোত। জ্যোতিষৰ উপায় হৈছে প্ৰতি মঙলবাৰে হনুমান চলিচা পাঠ কৰিব আৰু হনুমানজীক সেন্দুৰ আৰু চম্পা ফুল অৰ্পণ কৰিব। ৰঙা ৰঙৰ ব্যৱহাৰ এই বছৰটোত বৃদ্ধি কৰিব। এনে কৰিলে আপোনাৰ এই বছৰটোত থকা কুফলখিনি নাশ হ'ব আৰু আপোনাৰ গ্ৰহদোষ নাশ হ'ব। আশা কৰোঁ বৃশ্চিক ৰাশিৰ এই বছৰটোৰ সুখ শান্তিৰে ভৰি পৰক তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।